কি কৰিব দুই সাইডে কি কৰিব আপুনি স্কয়াৰ কৰি দিব হয়নে এপিনি স্কয়াৰ কৰাৰ লগে লগে ৰুট আতৰি গল থাকিল কিমান x স্কয়াৰ - 1/6 আৰু যদি এপিনি স্কয়াৰ কৰিব কিমান হ'ব 4 মনত ৰাখিব স্কয়াৰ কৰিলে আপুনি সমীকৰণৰ দুই পিনে কৰিব লাগিব হয়নে এপিনি স্কয়াৰ কৰিলে এপিনি স্কয়াৰ নকৰিলে কিন্তু আপোনাৰ কি হ'ব ভুল হ'ব ঠিক আছে বাকিখিনি ইজি হৈ গল চাওক ক্যালকুলেট কৰক x স্কয়াৰ - 1 60 পিনে ডিভাইড হৈছে ইপিনে গলে ইনটু হ'ব কিমান হ'ব 24 কিমান হল x স্কয়াৰ 1 টু পিনে মাইনাস আছে ইপিনে গলে প্লাস হ'ব কিমান পাম আমি 25 হয়নে হয়নে ইয়াৰ পৰা কিমান পালো x √25 হয়নে ইয়াৰ পৰা আমি কিমান পালো x 5 হয়নে উত্তৰটো হৈ গল c হয়নে কিন্তু ৰব উত্তৰটো কিন্তু 5 নহয় বহুতে কিন্তু উত্তৰটো 5 লিখি থয় ভুল কৰি আহিব হয়নে তো শুদ্ধটো কি হয় চাব যেতিয়া আমাৰ আমি এখিনি আপুনি এখিনি চাব এখিনি যেটা আপুনি মন কৰিব এখিনি চালে কি গম পাব যে এখিনি তারা কি হৈছে আমাৰ দ্বিঘাত সমীকৰণ বা কোয়াড্ৰেটিক ইকুৱেচন হৈ আছে কি হৈ আছে কোয়াড্ৰেটিক ইকুৱেচন x ৰ পাৱাৰ কিমান আছে 2 x ৰ পাৱাৰ যেতিয়া 2 থাকিব x ৰ মান দুটা পাবই লাগিব হয়নে x ৰ পাৱাৰ যেতিয়া 2 থাকিব আপুনি x ৰ মান দুটা পাবই লাগিব x ৰ পাৱাৰ 3 থাকিলে আপুনি তিনিটা উত্তৰ পাবই লাগিব হয়নে যেহেতু x ৰ পাৱাৰ কি আছে 2 আছে মানে ইয়াতে x ৰ ভ্যালু কি হ'ব লাগিব দুটা হ'ব লাগিব অকল যদি আপুনি 5 লিখে ভুল হ'ব মানে আমাৰ উত্তৰটো কিমান হ'ব আৰু উত্তৰটো হ'ব +- 5 যেতিয়া x ৰ